বহুতবোৰ মানুহ উঠিলে, বহুতবোৰ মানুহ নাই উঠা এতিয়ালৈকেও, আৰু 6:34 হ'ল এতিয়া সময়। আমাৰ ঘৰৰ ওচৰৰ ধুনীয়া পৰিৱেশ। পপাই কি হ'ল নাজানো, খুব দম দিছে ৰাতিপুৱা। দিয়ক আৰু তেও বেয়া লাগে ন, পপাই মায়ে গালি পাৰিলে বেয়া লাগে আৰু। দুপৰীয়া টাইমত গালি দিয়ক আৰু ৰাতিপুৱাই গালি দিলে আৰু বেয়া লাগে নহয়। কি বনাইছে মিণ্টু দা? হয় নি? এইখিনি সময়ত কাজি নেমুৰ দাম আপোনালোকে কিমান জানেনে? এপোনেই হওক বা আধা পোনেই হওক বা এটা টেঙাতেই হওক। চুলি একেবাৰে পূৰা দীঘল হৈ গ'লগৈ। ধুনীয়াকৈ মিলাই কৰি অলপ ষ্টাইলত কাটি দিওঁ। অজয় দেৱগণৰ নিচিনাকৈ কাটোঁ নে ছালমান খানৰ নিচিনাকৈ কাটোঁ। স্বাগতম আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে। সুন্দৰ এটা ৰাতিপুৱাৰ পৰা সেই গধূলিলৈকে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি মোৰ লগত যি হ'ব বা মই আজি যিকোনো কামেই নকৰোঁ কিয়, সেইখিনি কাম মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যি কামেই নহয়। বহুতবোৰ মানুহ উঠিলে, বহুতবোৰ মানুহ নাই উঠা এতিয়ালৈকেও, আৰু 6:34 হ'ল এতিয়া সময়। আৰু কুঁৱলী পৰি আছে, আমাৰ ঘৰৰ ওচৰৰ ধুনীয়া পৰিৱেশ। এই দলংখনলৈ আহি কিমান মানুহে ফটো মাৰেহি। এইজন নিবলৈ পালোহি। আজি ৰাতিপুৱাই গালি খাইছোঁ পপাৰ পৰা, বহুত দিনৰ মূৰত। সেইখিনি সময়ত মই খাই আছিলোঁ, মানে গৰম পানী গৰম কৰিছিলোঁ, তাত মই জালুক আদা দি। আচলতে গালি খালোঁ মই আদাৰ পৰা। আদা বোলে ইডোখৰ ভাঙিছ, সিডোখৰ কাটিছ এনেকৈ কৈ মোক গালি দিলে। মই ধৰি থকা নাই আৰুতো মোক গালি দিবলৈ মানুহেই নাই, হয় নাই? গালি দিবলৈ মানুহেই নাই, ঘৰ দুটাই আছে এনেকৈ আৰু। দুখ আৰু মিঠু দা, এইখিনিতে হেন্দালি এখন দি লওঁ দুইটাই ৰাতিপুৱাতে, বাঁহটো কাটি। এইটো ভাতকেৰেলা ওলাই দেই। এতিয়া ৰাতিপুৱা একদম এনেকৈ এইবোৰ চিপলাং লৈ এনেকৈ কটাৰী লৈ ওলাই আহিছোঁ কাম কৰিম বুলি। তাৰপিছত মই আহিলোঁ খুটা কাটিবলৈ। খুটা 4টা লাগিব নহয়। 4টা খুটা মই বনাই দিলোঁ। 4টা খুটা দৰকাৰ হ'ব, 4টা খুটা বনাই দিলোঁ। বহুত জোৰছে লেট্ৰিন কৰিব লাগিছে। এতিয়া ঘৰলৈ যাওঁ, লেট্ৰিন কৰোঁকৈ গা পা ধুই এইবোৰ বেলেগ কাপোৰ কানি সলাই আহোঁ। গাটো তিয়ালোঁ। এতিয়া মনটো ভাল হৈছে, নহ'লে কিবা একদম ৰেতি এডাল লৈ আহিছোঁ, পানী জাৰটো লৈ আহিছোঁ, পানী পিয়াহ লাগিলে খাম। কালি ডাক্তৰ ঘৰত যে আছে, মোক গ'লে কালি দুপাত দিছে আৰু। আকৌ সেই বেলেগ মানুহ আহিছে নহয়, মই অকণ দিছোঁ। কিছুমানে ভয় কৰিছে, কি বস্তু হে, একো নহয় খা। মিণ্টু দা আৰু মই যে হেন্দালিখন বনাইছিলোঁ, সেই হেন্দালিখন হৈ গ'ল। মই আপোনালোকক দেখাবলৈ পাহৰিছিলোঁ। মই ভাবিলোঁ এতিয়া কি আপোনালোকক দেখাই দিম, নহ'লে আপোনালোকে আকৌ নেভাবিব নহয় যে আমি হেন্দালি বনালোঁ নে নাই বনোৱা। এখন সৰু হেন্দালি বনাইছোঁ, 4টা খুটা, 1 2 3 4, আৰু ওপৰত এনেকৈ জেং দিছোঁ। তলত এনেকৈ ভাতকেৰেলা পুলি ওলাইছে, এইখিনিত এটা এনেকৈ ওলাইছে, এনেকৈ য'তে ত'তে ওলাইছে। মানে হ'ব লাগিব, খাম। এই যে আপোনালোকে বাঁহবোৰ দেখিছে, এইবোৰ এতিয়া চেৱ দিম। কি বনাইছে মিণ্টু দা? হয় নি? 9:40 হ'লগৈ, আৰু মই বাঁহ চেৱ দিয়া দায়িত্বটো লৈছোঁ। কৰ্ডখন মই ধাৰো দিলোঁ বাৰু, এইবোৰ বাঁহবোৰ আছে। আৰু মিণ্টু দাই এই খুঁটিবোৰ জোঙালিছে গৈছে। মিণ্টু দা জাৰটো লৈ লওক, আৰু ৰেতিডাল আছে, ৰেতিডাল লৈ লওক। আৰু মিণ্টু দাই এইখিনি খুঁটি জোঙালিলে, আৰু কি কয় ফালিছে, মানে খুঁটি বনাইছে দেই। এইখিনি সময়ত কাজি নেমুৰ দাম আপোনালোকে কিমান জানেনে? এপোনেই হওক বা আধা পোনেই হওক বা এটা টেঙাতেই হওক। কাজি নেমু টেঙা এটা ছিঙি লৈছোঁ,
গছ লাগি আছে আৰু ভালেমানবোৰ টেঙা লাগি আছে দেই ভাতৰটো কেলে ভয়ে গুৰিয়ে দিছে বহুত ৰস হৈছে নিজেতো ভাত খালোঁ ধুনীয়াকৈ পেট ভৰাই মোৰ মুখ আগত বহি থকা সেই মিনটো তাইও ভাত খালে ধুনীয়াকৈ খালে আৰু কিন্তু আমাৰ কুকুৰটোৱে ভাত খাব নোৱাৰিলে মানে কি হ'ল কাঠ আলু আৰু দাইল আৰু বাঁহৰ গাজ আছিলে দেই তাৰপিছত আছিলে এটা ফ্ৰেঞ্চবিন আলুগুটি ভজা হয়নে তাৰপিছত আছিলে আমি সেই কাজি নেমু এটা মই বাৰীৰ পৰা লৈছিলোঁ যে সেইটো দিলোঁ আৰু এচাও টেঙা আকৌ সেই দাইলতো টেঙা আকৌ এচাও টেঙা আকৌ কাজি নেমু টেঙা এনেকুৱা হৈ গ'লগৈ এতিয়া কুকুৰটোলৈ সি গাখীৰৰ এইটো এটা লৈ আহিছোঁ এই অকণমানি পোৱালিটোৰ কাৰণে ইয়াক এইফালে কল বেপাৰী পালেহি কল নিব বোলে জাহাজী কল 2 থোকা চেনি কল 2 থোকা মালভোগ 3 থোকা 1350 টকাত হা এইটো কৈছা কি ধুনীয়া কল অঁ অঁ এইবাৰ কল সেইফালে কাটিছেগৈ মালভোগ এটুকুৰা চেনি টুকুৰা গোট খাইছে আৰু জাহাজ এটুকুৰা আনিছে মনৰ পচন্দ কল আৰু দেই ৰ ভাঙিলিয়েই ভাগিলে যদি সি কাটিয়ে দে আৰু তোক এইখিনি কল দেখিলে কুকুৰ পাই গোটেই ক'ৰ পৰা আনিলি কিমানত আনিলি হে অঁ ক'ৰ পৰা আনিলি কিমানত আনিলি খুব সুধিব এতিয়া তোক এই যাব মই কিমান 9 টকালৈকে লৈ গৈছোঁ মালভোগ এইটো ক অকণমানি ডাঙৰ কল লৈছি না কলকেইটা ভাল নহয় কলকেইটা আকৌ ভাল নহয় লৈছে না কল কথাবোৰ যে ক দেই এইফালে চেনি 2 টকা এইফালে জাহাজী 2 টকা আৰু এইফালে মালভোগ 3 টকা মালভোগ কল সনকা যে পইচা ছাগলীজনী আনি এইখিনিত বান্ধি দিলোঁ বাকী সব বাকী 90 টকা বস্তু আনি দিলে দাইল আধা কেজি পিঁয়াজ 1 কেজি বাকীখিনি সব বাকী কাইলৈ দিব বোলে কল বিকি সেইবোৰহে আৰু মই ঘৰলৈ গৈ চাহ বনাই লৈ আহিছোঁ এইফালে চাওক এইবোৰ চাহ পকা কল লৈ আহিছোঁ মগটোৰ ভিতৰত আছে লাল চাহ জালুক আদা দিয়া মোলৈ গৰম পানীৰ ওপৰত তাৰপিছত পকেটত আছে গিলাচ এটা আৰু তামোল পাণ সেই মানুহজনক যিমানখিনি বাঁহ আমি কাটিছিলোঁ গোটেই বাঁহখিনি মই চেয়াও দিলোঁ এইখিনি বাঁহখিনি আছে ময়ো এতিয়া কামত লাগিম প্ৰথমতে মিনুতে এইখিনি খুঁটি বনাই আছে মই চেয়াও দিলোঁ এতিয়া চাহটো খাওঁগৈ ক'ত আছে এইটো মোৰ গৰম পানী দেই এয়া জালুকে আদাই দিয়া আৰু নিমখ দিয়া এইফালে লাল চাহ মানে কম চাহপাত দিছোঁ এইফালে মিনুটোলৈ গিলাচটো লৈ আহিছোঁ তাৰপিছত দিয়া তামোল পাণ মিনুটো তালৈ কুকুৰবোৰ এনেই লাগি আছে মিঠাই চিঠাই নাই
কল ঠিকে আছে চাগে নাই কালি এজনৰ কল খাই একেবাৰে বমি কৰি গৈছেগে কালি মানে কি হ'ল ৰাতিপুৱা খাই দিলে ভাত নোখোৱা আগত সেইটো কাৰণে হ'ল আৰু আমি যিবোৰ কাম কৰিছোঁ নহয় একেবাৰে নেযায় নোপোৱাই সঁচাকৈ মই এটা কথা কওঁ এই আপোনালোকৰ ঘৰৰ মানুহজনীয়ে হওক বা আপোনালোকৰ দেউতাই হওক বা আপোনালোকৰ মায়ে হওক বা আপোনালোকৰ বৰ্তাই হওক বা বৰমাই হওক আপোনালোকৰ সেই বাৰীৰ যদি কোনোবা এডোখৰ জেগাত জেওৰাখন যদি ভাগি থাকে এনলেই হওক বা আধানলেই হওক মুখখনে ক'বলৈ একেবাৰে সহজ ঐ লোৱা বা শুনো ঐ বিমল বা ঐ মিণ্টু বা চেতুমণি বা আমাৰ বাৰীত বোলে সেই জেওৰাখন ভাগি আছে তই দি দেগে যা মুখখনে ক'বলৈ একেবাৰে সহজ যা জেওৰাখন বনাই দি দেগে যা কিন্তু যিটো মানুহে জেওৰা দিব সিহে জানে বাঁহনি বাৰীলৈ যাব লাগিব বা কোনটো কাটো কোনটো নাকাটো বা দেখিয়ে মেথা গম হ'ব বা কোনটো কাটিলে মই উলিয়াব পাৰিম বাঁহ কাটক চেও দিয়ক আগলি ছাগলী কাটি আনি কোৱালি আনি আকৌ খুঁটি জোঙালক খুঁটি মানে বনাওক আকৌ জোঙালক আকৌ সেই জেগালৈ নি চাফ চিকুণ কৰি জেওৰা বওক নহ'লে ক'ৰবাত জেওৰা বনাই নিব লাগিব আকৌ কামি ফালক মেথা গৰম কাম মানে এইটো একদম সাংঘাতিক আৰু হাত কটা বহুত থাকে ন ফটকনে হাত কাটে মানে বহুত চোকা এনেকুৱা কিন্তু মুখখনে ক'বলৈ ভাল জেওৰাখন দি দিয়ে বুলি কিন্তু হাতে কামে বহুত কষ্ট মিণ্টু দা অলপমান জোঙালিলে এইখিনি খুঁটি বনালে এইফালে যে খুঁটিখিনি দেখিছে এইখিনি মই বনাইছোঁ আৰু দেই মিণ্টু দা হয়নে নহয় কৈ দিয়ক এইফালে খুঁটিখিনি মই বনাইছোঁ নে নাবনাওঁ কৈ দিয়ক ভৰি হাতকেইটা ধুই এয়া পাকঘৰ সোমালোহি আৰু আমালৈ বনাইছে এতিয়া দুপৰীয়া খাবলৈ বুলি ৰুটি খাই হৈ গ'ল ধুনীয়াকৈ এতিয়া পপাক চুলিখিনি কাটি দিম চুলি কটা মেচিন চুলি একেবাৰে পূৰা দীঘল হৈ গ'লগৈ ধুনীয়াকৈ মিলাই কৰি অলপ ষ্টাইলত কাটি দিওঁ অজয় দেৱগণৰ নিচিনাকৈ কাটোঁ নে ছালমান খানৰ নিচিনাকৈ কাটোঁ মিণ্টু দা কাৰ নিচিনাকৈ কাটোঁ অজয় দেৱগণ ছালমান খানৰ নিচিনাকৈ কাটি দিওঁ পপাক চুলিখিনি কাটি দিলোঁ ধুনীয়াকৈ সেই ধৰ্মেন্দ্ৰ ববিডাল সেইবোৰ এনেই বুকলিঙে কৰি আছিলোঁ মই কিনো কয় তাকে চাই আছিলোঁ মোবাইলত যদি ভিডিঅ' বনাই থাকোঁ নহয় তেতিয়া বেয়া কথা ইমান নকয় বেয়াকৈ গালিও নাপায় যদি এনেই থাকোঁ নহয় তেতিয়া একদম কি চাবা চিলেকশ্যন কৰিব আকৌ নাম্বাৰ এটা আকৌ নাম্বাৰ চিলেকশ্যন কৰিব বোলো আজি কথা পাতিব কৈয়ে থৈছোঁ কৈ থৈছা নাই চিলেকশ্যন কৰি থৈছা নাই চিলেকশ্যন কৰি থৈ ভালকৈ ভাবি কিন্তু গোলাঘাটৰ কোনটো গোলাঘাটৰ ক'ৰ গোলাঘাটৰ হেৰি গোলাঘাটৰ কাম কৰে গোলাঘাটৰ কাম কৰে গোলাঘাটত কাম কৰে তাৰমানে গোলাঘাটলৈ খবৰ দিয়া ফোনৰ যোগেদি হ'ব কিমান বয়স ছোৱালী হ'ব 32-31 বছৰমান হ'ব বয়স পতাব নাই পোৱা নাই সেয়াখনত মতা মাত হ'ব লাগে মোৰবোৰ পেলাই নপতিব নি কপোৱা নাই আপোনাৰ কোনেও নোৱাৰে আৰু কেনেকুৱা মানে কিতাপ পুতৰা পুতিয়ে কথা পতাবলৈ অকল ফটকৈ নোৱাৰে নহয় লাহে লাহে কথা পাতি পাতিহে লাহে লাহে নহ'ব নহয় লাইন আনিবলৈ দিগদাৰ হ'ব অকণমান লাইন আনিব দিগদাৰ আমাৰ জেওৰা খুঁটি জোঙালি হৈ গ'ল ইমানখিনি জেওৰা খুঁটি ওলালে আৰু এতিয়া এই বাঁহবোৰ এতিয়া কি বনাইছোঁ হলি বনাইছোঁ নেকি কামি হুচি মিণ্টু দা হুচি বুলি কয় মই কামি বুলি কওঁ কিছুমানে হলি বুলি কয় 5টা 5 এতিয়া সময় আৰু এইফালে এই ছাগলীজনী ল'লোঁ দেখলে যাওঁ ব'লক এতিয়া মিণ্টু দা সেই কৰোঁ নি সেই খৈখিনি আনি জাপোহি নি খৈখিনি ব'লক তাৰপৰা আকৌ ইয়াত মাৰি দিব লাগিব আগত মাৰিব লাগিব কলজোপা সৰু নহয় কলজোপাটো ডাঙৰ আছে গুৰিটো ডাঙৰ গুৰিটো ডাঙৰ সেইজোপা কৰিব খুৱাবলৈ খাবলৈও টান হ'ব খুচি খুচি ভাঙি পোৱা হ'ব শুকাই পিনি সেই ওপৰত খুচিব লাগিব অঁ ভাগৰ লাগিলে নি বন্ধুসকল এইফালে কল এথোকা আছে কলগছজোপা চাওক গুৰিটো এইটো আৰু যদি আমি কলগছজোপা গুৰিটো কাটি দিওঁ নহয় এই ভঁৰালৰ ঘৰতে ধামকৈ পৰিব আৰু ভঁৰালৰ ঘৰ ভাঙি পেলাব আৰু আপোনালোকে এটা কথা জানেই ঘৰৰ ওচৰত ডাঙৰ গছ থাকিলে মানে বেয়া
6টা 9 আৰু ইন্দা কলখিনি উপালো বলক এতিয়া মই আহি কাম কামানটো ঘৰত থৈ আহোঁ ৰাতিপুৱা আনিবগৈ লাগে গধূলি পথ থ'বগৈ লাগে মোৰ কামেই নকৰা ৰাতিৰ হৈ গ'ল সময় 8টাই মই গা পা ধুই ধুনীয়াকৈ সেই মানুহটো ঘৰত থৈ আহিলোগৈ বাৰু ভাত দিয়ক দিয়ক ৰাতি ভাতটো খাওঁ ভাগৰ লাগিছে